19 জুলাই দেওবাৰৰ সন্ধিয়া আচম্বিতে নামি আহিছিল সেই মহাপ্ৰলয়। কি হৈছে কেনেকৈ হৈছে কোনেও তলকিবই নোৱাৰিলে। ক্ষণিকতে অহা বলীয়া বানে ধাহি মুহি লৈ গ'ল সকলো সপোন। চৰাইদেউ শিৱসাগৰ যোৰহাটৰ ৰাইজে বিগত 12টা দিনে যি দেখিছে যি ভুগিছে সেয়া সঁচাকৈয়ে বৰ্ণনাতীত। স্বাভাৱিক অৱস্থা কেতিয়া ঘূৰি আহিব সেয়া কোনেও নিশ্চয়তা দি ক'ব পৰা নাই। হাজাৰ হাজাৰ পৰিয়ালে পুনৰ শূন্যৰ পৰা আৰম্ভ কৰিছে জীৱন। কিন্তু সহজ নহ'ব এই যুদ্ধ। চৌদিশে এতিয়া কেৱল মৰিশালী সদৃশ পৰিৱেশ, চৌদিশে কেৱল ধ্বংসস্তূপ আৰ্তনাদ। প্ৰলয়ৰ ভয়াৱহতা আৰু নিৰীহ মানুহৰ আৰ্তনাদৰ বুকু কঁপি উঠা দৃশ্যবোৰ দেখি কান্দি উঠিছে সকলো। শিৱসাগৰৰ বিহুবোৰৰ পৰিৱেশ এয়া। বিহুবোৰৰ চৌদিশে এতিয়া কেৱল নিস্তব্ধতা। আমাৰ সাংবাদিক বঞ্জিত কলিতাই প্ৰতিনিয়ত দেখুৱাই আছে বিহুবোৰৰ সেই ভয়াৱহ ছবিখন। আজিৰ দিনটোতো বিহুবোৰৰ দুখনকৈ ঘৰলৈ গৈছিল বঞ্জিত কলিতা আৰু ধনজিৎ দাস। পুৱাৰে পৰা দেখুৱাইছিল সেই ঘৰ দুখনৰ বিধ্বস্ত ৰূপ। বলিয়াবানত কিদৰে নিজৰ আপোন ঘৰখন সপোনবোৰ হেৰুৱাই পদপথত ত্ৰিপাল তৰি আশ্ৰয় লৈ থকা বন্যাত্ৰৰ উচুপনি। তাৰ মাজতে পুনৰ বৰষুণ অহাত নাজল নাথল অৱস্থা। কেমেৰাৰ সন্মুখতে কান্দি কান্দি সেই ভয়াৱহ নিশাৰ কথা বিৱৰিলে এগৰাকী মহিলাই। কাষতে একো উৱা দিশ নাপাই এইদৰে বহি থাকিল এজনী কণমানি। এই পৰিয়ালটোৰ এতিয়া আশ্ৰয়স্থল হৈছে এই ঘৰটো। এই বিচনাখন কোনোমতে তেওঁলোকে তাৰ পৰা উলিয়াই আনিছে আৰু তাৰ ওপৰতেই চাৰিজনীয়া পৰিয়ালটোৱে সময় অতিবাহিত কৰিবলগীয়া হৈছে। পৰিয়ালটোৱে এদিন আগলৈকে হাঁহি ধেমালিৰে সেই ঘৰখনত আছিল, এদিন পিছত ইয়াত এই ধৰণে ত্ৰিপাল টানি থাকিবলগীয়া হৈছে। বেটা বেটিক আগত পঠাই দিলোঁ মানুহ এজনৰ লগত, পিছত মানুহজন ইয়াত থাকিলে আৰু মই গুচি গ'লোগৈ। মই পানীত গুচি গৈছিলোঁ, মানুহ দুজনে ধৰি পেলাই মোক আকৌ তেল ডিপুত থলেগৈ, গৈ হাতত ধৰি টানি লৈ গ'লগৈ পানীখিনি পৰা। কি ক'ম আপোনাক, পগলা মানে নিচিনা আনো আকৌ ইয়াত বহো, চব এক হ'ল আমাৰ। ল'ৰা ছোৱালীৰ জীৱন অন্ধকাৰ হৈ গ'ল আমাৰ, কি কৰিম কওক। নিজক কোনোবা টাইমত হাঁহিছোঁ, কোনোবা টাইমত কান্দিছোঁ, কি কৰিম উপায় নাই আৰু আপোনাক কি কওক। বৰষুণে পুনৰ বিপদ মাতিছে বানাক্ৰান্তলৈ। বহু মানুহ ঘৰলৈ উভতিব পৰা নাই। বহু মানুহৰ ঘৰৰ কোনো চিন চাবেই নাই। নাগালেণ্ডৰ পাহাৰৰ পৰা বৈ অহা পানীৰ ঢলে 20 ফুট পৰ্যন্তলৈকে বোৱাই পেলাইছিল নামনিৰ অংশ। মুহূৰ্ততে ধাহি মুহি লৈ গৈছিল কাৰোবাৰ সপোনৰ ঘৰখন। বানৰ শেষত ঘৰ বুলিবলৈ এতিয়া কেৱল ধ্বংসস্তূপ। পলসে পুতি পেলালে সকলো। এটুপি খোৱা পানীৰ অভাৱ যিহেতু তেওঁলোকে এই বৰষুণৰ পানীসমূহে ইয়াত এই ধৰণে ধৰি ৰখাৰ ব্যৱস্থা কৰিছে আৰু এই বৰষুণৰ পানীয়েই তেওঁলোকে অত্যাৱশ্যকীয় কামত ব্যৱহাৰ কৰিছে। কাৰণ ঘৰলৈ যাব পৰা অৱস্থা নাই, পানী ইত্যাদিৰ সুবিধা নাই, গতিকে যেনেকৈ যি পাৰিছে সেয়াৰেই তেওঁলোকে চলিবলগীয়া হৈছে। কি কম এনেকুৱা দুখৰ বিষয়। এতিয়া আমাৰ বানক্ৰান্ত আমাৰ গোটেই ঘৰ দুৱাৰ সকলোবিলাক লৈ গ'লেই। এতিয়া বৰষুণ দিছে, আমি ত্ৰিপাল তৰি আছোঁ, বৰষুণত থাকিব পৰা নাই, গোটেই ৰাতি হোৱা নাই, বৰষুণত তিতি আছোঁ। তো সেয়া কি ক'ম তাৰ বিষয়ে। মোৰ আমাৰ গাঁৱৰ সকলোবিলাক বাঁহৰ ঘৰ যিমান আছিল সকলোবিলাক শেষ হৈ গ'ল। দোকান ঘৰ আমাৰ থকাৰ আশ্ৰয় নাই। কিন্তু বিশেষকৈ আমি ধুবুৰীৰ পৰা শদিয়ালৈকে খোৱা খাদ্যৰ সকলোবিলাক যোগান ধৰিছে ৰাইজে, তাৰ বিষয়ে অশেষ ধন্যবাদ জনাইছোঁ। কিন্তু আমাক এতিয়া থাকিবলৈ এটা ঘৰ লাগে। ইফালে নাগালেণ্ডত এতিয়াও এৰি এৰি আহি আছে বৰষুণ। বুধবাৰৰ নিশাৰে পৰা পুনৰ নেৰা নেপেৰা বৰষুণ অসম নাগালেণ্ড সীমান্তত। পুনৰ ভয় বাঢ়িছে গঞাৰ। এফালে আশ্ৰয় নাই, আনফালে বৰষুণত জীয়াতু ভুগিছে বানাক্ৰান্তই। আকৌ বাঢ়িব নেকি দিখৌৰ পানী, শংকাত নৈপৰীয়া ৰাইজ। শিৱসাগৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ধনজিতৰ সৈতে বঞ্জিত কলিতা, NK TV।